হাই গাইজ, আসসালামু আলাইকুম। আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে আপোনালোকে মই কোমোৰা কাটি আছোঁ। আজি খানা আছে আমাৰ ঘৰৰ ওচৰতে, আজি তাতে খাম। আৰু মই এতিয়া কাটি আছোঁ এয়া কোমোৰা দি হাঁহৰ মাংস। আৰু ভাল লাগে নহয় জানো, এনেকৈ সকলোৱে লগে ভাগে খালে এসাঁজ। আমিও আজি খাম। প্ৰায় 25জনমান মানুহ হ'ব খোৱা। যদি পাৰোঁ দেখুৱাই যাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। আৰু এয়া আলু কাটি আছোঁ। বেছি আলু নিদিওঁ, 4-5টামান আলু দিম। হাঁহ দুটা আনিছে আৰু ভালেই লাগিছে, মানুহবোৰো আহি আছে। আলু কাটি থকা অৱস্থাত মই নিজে ভিডিঅ' কৰা নাই, ভিডিঅ'টো মই কৰি দিব ক'লোঁ, কৰি দিছিলে বেলেগে। আৰু এইফালে আছে নানী এগৰাকী মোৰ কাষতে, তেওঁক উলিওৱা নাই, দেখুওৱা নাই মই। নানী এগৰাকী আৰু মই কাটি আছিলোঁ। আৰু ওচৰতে আৰু এগৰাকী বৌয়ে বনোৱা সিজোৱা কৰি আছিলে, তেওঁলোকৰে হয়। তেওঁ ভিতৰত জুই লগাই আছে, জুই লগাই কোমোৰাটো বইল কৰি লৈছে আগত। মই কাটি আছোঁ পটাপট কোমোৰাখিনি। কোমোৰা আলু বইল কৰি পেলাই পিছত হাঁহৰ মাংসলৈকে মিলাই দিব, হাঁহৰ মাংসখিনিৰ সৈতে। আৰু এয়া দেখিছে কোমোৰাখিনি কাটি হৈ গ'ল। তাৰপিছত পিঁয়াজখিনি কাটিম, পিঁয়াজখিনিও আনি দিছে। এনেকৈ এটা ডাঙৰ যতনত তিয়াই থৈছে অকণমান দেৰি। তাৰপিছত নিমখ হালধি দি পেলাই সেইখিনি সিজোৱা হ'ব। আৰু এয়া দেখিছে আপোনালোকে জুই লাগি গ'ল, জুই লগালে। ইয়াতে এটা ডেক্সিত কোমোৰাখিনি দি অলপ নিমখ আৰু হালধি দি তাত সিজিবলৈ দিব, আধা সিজা কৰি ল'ব। এয়া নিমখ দিছে, নিমখ দিয়াৰ পিছতে হালধিও দি দিছে। হালধি দিয়াৰ পিছত এইখিনি প্ৰায় 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিব, সিজাই ল'ব অলপ। আৰু হালধি দিছে মানে কেলৈ, কোমোৰাটো যাতে বগা হৈ নাথাকে, হালধিৰ ৰংটো কোমোৰাত সোমাই যায়, সেইকাৰণে হালধি দি লৈছে। আৰু ইয়াত এতিয়া ঢাকনখন মাৰি দিছে। আৰু মই এইফালে কাটিবলৈ বহিছোঁ পিঁয়াজখিনি কাটি লওঁ কোমোৰা সিজালৈকে। নানী এগৰাকীয়ে মই পিঁয়াজখিনি কাটি আছোঁ। আৰু কাটি নহওঁতেই আলহী আহিলে, আলহীৰ লগত কথাও পাতি আছোঁ, এইফালে পিঁয়াজো কাটি আছোঁ। পিঁয়াজখিনি কটাৰ পিছতে মই ঘৰলৈ গ'লোঁ। ওচৰতে ঘৰত গৈ আলহী আহিলে, আলহী সুধিলোঁ, সুধি মেলি থাকোঁতে অলপ সময় হ'ল বাৰু। সেইকাৰণে মই ভিডিঅ'বোৰ ভইচ দি পিছত এক্সট্ৰাকৈ দিছোঁ, অৰিজিনেল ভইচটো দিব পৰা নাই। বহুত চিঞৰ বাখৰ হৈ আছে। যদি মই তেনেকৈ মোৰ ভইচটো দিলোঁহেঁতেন, মাত কথাবোৰ শুনিবলৈ নোৱাৰিলেহেঁতেন। আপোনালোকে বহুত চিঞৰ বাখৰ হৈ আছিলে সেইকাৰণে। আৰু এয়া নানীয়ে মই কথা পাতি পিঁয়াজ কাটি আছোঁ। নানীয়ে মোক শিকাই আছে। নানীগৰাকীৰ ফটো দেখাই দিলোঁ আপোনালোকক, এইগৰাকী নানীয়ে। আৰু ভিডিঅ'টো ইমানেই, শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।